1.8 কি ক'বা আচলতে এই ফলাফলটো তুমি আশা কৰিছিলা? মই আশা কৰা মতেই হ'ল বুলি ক'ব লাগিব আৰু মই ইয়াৰ আঁৰত কষ্ট কৰিছিলোঁ। লগতে মোৰ ঘৰৰ মানুহেও মোক ছাপোৰ্ট কৰিছিল, মোৰ বৰ্তা বৰমা, ওচৰ চুবুৰীয়া, লগতে মোৰ কলেজৰ মেমহঁত, চবৰে প্ৰচেষ্টাত আৰু সহায় সহযোগিতাত মই আজি সফলতা অৰ্জন কৰিব সক্ষম হৈছোঁ। তোমালোকৰ দেউতাই কি কৰে? মোৰ দেউতাই খেতিও কৰে, লগতে শাক পাচলিও বিক্ৰী কৰে। দিন হাজিৰা কৰে ন? অঁ কৰে। দেউতাৰ কি ৰোগী, মানে এটা হাত বেয়া ন? হয়, এখন হাত বেয়াও। আচলতে তুমি পঢ়াতটো আচলতে যথেষ্ট তুমি কষ্টৰে পঢ়িছা? কষ্ট কৰিছোঁ, হয়। মই মোৰ জীৱনত কষ্ট নকৰাকৈ একো পোৱাই নাই বুলি ক'ব লাগিব আৰু বহুত শিকিছোঁ মোৰ জীৱনটোৰ পৰা। তো কষ্ট কৰা মতেই পাইছোঁ আৰু। কি ক'ব ভতিজাৰ সফলতা? ভতিজা বহুত কষ্টত, মানে বহুত দুখত পঢ়া শুনা কৰি এইটো ৰিজাল্ট পাইছে। তেওঁ মানে আমাৰ ঘৰৰ পৰিৱেশটো মানে ভাল নহয়, মানে একেটা পৰিয়ালতে ধেৰ ল'ৰা ছোৱালীৰ মাজত তাই বহুত কষ্ট কৰি এইখিনি সফলতা অৰ্জন কৰিছে। আৰু মানে আমাৰ মা আৰু দেউতা এই পঢ়া শুনাৰ ক্ষেত্ৰত বহুত কষ্ট কৰিছে। য'ৰপৰা ত'ৰপৰা পইচা আনি হ'লেও তাই যিকোনো অসুবিধাটো গোটেইখিনি দেউতা মা কাম বনৰ পৰা আদি কৰি, মানে স্কুল যাব কিমান সময়ত, পঢ়িব কিমান সময়ত, খাব কিমান সময়ত, গোটেইখিনি মানে দায়িত্ব লৈ আছে। দেউতাকৰ অকণ অসুস্থ, হাতটো অকণ বেয়া, ইটো সিটো কৰে, হাজিৰাও কৰে, পেপাৰ বিজনেছো কৰে। এনেকৈ কৰি যেনে তেনে দুই পইচা পায়, তেনেকৈ চলে ঘৰখন। তাৰ মাজতেও আমাৰ ওচৰতে এই খুৰা এজন আছে, ৰাতুল্লা বৌ, সিহঁতেও আহি পেলাই তাই পঢ়া শুনাৰ ক্ষেত্ৰত অনেক সা সুবিধা মানে কৰেহি। তেওঁলোকে মানে অনেক সুধি থাকেহি, কিবা অসুবিধা হৈছেনে, সুবিধা পাইছ, পৰীক্ষা কেনেকুৱা হৈছে, ৰিজাল্ট ভাল হ'বনে বেয়া হ'ব, এনেকুৱা ক্ষেত্ৰতো বহুত আহি সুধি থাকে। এনেকুৱা ক্ষেত্ৰত মই এইখিনিয়ে ক'ব লাগিব।